হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এইখন আছে মোৰ লগত আজি NS200। এইখনৰ এক্সজষ্টটো আৰু একদম মানে লগাইছিলে এইটো, কিন্তু এইটো তলেদি মানে কিবা হৈ আছে এটা কি কয় মানে ঠিক কৰি লগোৱা হোৱা নাই আৰু মানে ঢিলা হৈ গৈছে বস্তুটো এখন। তাকে আমি যাই আছোঁ এতিয়া দুধনৈ, চাওঁ কি হয়। আৰু এইবাৰ চাউণ্ডটো শুনাই দিছোঁ আপোনালোকক পূৰা মানে চাউণ্ডটো পূৰা আল্টিমেট দি আছে গাইছে, আল্টিমেট চাউণ্ডটো পূৰা একদম শুনিব পাইছে আপোনালোকে, পূৰা আল্টিমেট দি আছে। কিন্তু সেই আৰু ঠিক কৰি লগোৱা হোৱা নাই। এতিয়া দুধনৈত যাওঁ, তাতে লগাই ভাল কৰি লগাই লওঁ। এতিয়া কি কৰোঁ, জ্বালাই কৰিলেতো আৰু দিগদাৰ হয় বেছিকৈ। মানে জ্বালাই কৰিলে আৰু মানে একেবাৰে জীৱন ভৰ থাকিব লাগিব আৰু তেনেকুৱা নিচিনা হয়। আৰু যোনটো মানে ষ্টক এক্সজষ্টটো থাকে না, মানে জ্বালাই কৰাৰ পাছত মানে এইটো লগোৱা নাযায় আৰু বস্তুটো তাৰ কাৰণে বহুত বেয়া। সেইটো সেইকাৰণে মানে চেলেঞ্জাৰ বাইক থকা হ'লেতো টেনশ্যন নাছিলে। যোনটো মানে বেলেগ বাইকৰবিলাক যেনেকৈ ধৰ KTM CTM অলপ লাম্বা কৰি চেলেঞ্জাৰ বাইকটো থাকে না, এইটো হ'লে টেনশ্যন নাছিলে। কিন্তু এইটোতো আৰু একদম তলতে থাকে ন, সেইটো মানে সেইটোৰ কাৰণে এইটো দিগদাৰ আৰু জ্বালাই কৰিব পিছত মানে ষ্টক এক্সজষ্টটো লগোৱাতে প্ৰব্লেম হয়। আৰু বাকী চাউণ্ডটোতো বহুত আল্টিমেট দি আছে গাইজ, একদম ধুনীয়া লাগি আছে একদম চালিয়া। কিন্তু এখন চুটাব পৰা নাই বেছিকৈ। এক্সজষ্টডাল আছে ভাই, কিন্তু নামতহে আছে, এনেকুৱা নিচিনা হৈ আছে বৰ্তমান। কিছু এটা কামত হোৱা নাই, এনেকুৱা নিচিনা হৈ আছে। মানে এনেই লগাই থকা আছে তেনেকুৱা নিচিনা হৈ আছে আৰু গাইজ। এতিয়া যাওঁ দুধনৈত, কি কৰিব পাৰোঁ চাওঁ। আৰু কৰিব নোৱাৰিলেতো আৰু উপায় নাই গাইজ। এতিয়া কি কৰিবি আৰু এনেকৈ লগাই থৈ দিব লাগিব, এক্সজষ্টডালকে লগাই থৈ দিব আৰু টেনশ্যন নাই। কিন্তু সেই অলপ কেতিয়াবা মানে যেতিয়া চেল তেল কৰিব লগা হয়, তেতিয়া অলপ দিগদাৰ হৈ যায়। আৰু এতিয়া যাওঁ গাইজ দুধনৈলৈ। বাকী আপোনালোকৰ আজি ভিডিঅ'টো চাই অলপ ধামাকা হ'ব বুলি ভাবিছিলোঁ। আৰু আজি ভিডিঅ'টো একদম ধামাকা, এনেতো ধামাকা হ'ব গাইজ, কিন্তু RPMটো দিব পৰা নাই গাইজ। RPMটো মেইন হ'ল RPM গাইজ, RPMটো দিব পৰা নাই। ডাইৰেক্ট এক্সজষ্টডালতহে লাগি আছে, মানে ডাইৰেক্ট ইঞ্জিনটোহে মানে কিবা হৈ আছে আৰু এক্সজষ্টডাল কাম দিয়া নাই। আৰু এতিয়া যাওঁ, যদি নোৱা মানে লগাব পাৰোঁ তেতিয়াহ'লে আপোনালোকক RPM দি চাউণ্ডটো শুনাম কেনেকুৱা হয়। চাওঁ, এতিয়া গৈ থাকোঁ গাইজ। বাকী আপোনালোকৰ খবৰ চবৰবিলাক কমেণ্ট কৰি জনাব গাইজ, কেনেকুৱা আছে। আৰু বাকী আপোনালোকক যদি উইলি মাৰা ভিডিঅ' লাগে আপোনালোকে গাইজ জনাই দিব, উইলি ভিডিঅ' দি দিম আপোনালোকক। মানে মই নামাৰোঁ দেই গাইজ, মোৰ এটা লগৰ আছে, তাক উইলি মাৰিবলৈ মই দি দিম। যদি আপোনালোকক উইলি মাৰা ভিডিঅ' লাগে মোক জনাই দিব কমেণ্ট কৰি, যদিহে চাব বিচাৰে। আৰু বাকী মইতো নাজানোৱে না উইলি মাৰিব। ক'ৰবাত উইলি মাৰিলে কথা ক'ৰবাত একেবাৰে পৰি থাকিব লাগিব আৰু গাঁতাত। মানুহৰ ৰিয়েকশ্যন কিন্তু তামাম দিয়ে ৰে গাইজ, তামাম ৰিয়েকশ্যন। বুঢ়াৰ পৰা চেঙেৰাৰ পৰা চবেই চাই আৰু গাইজ। এক্সজষ্টটো লগোৱা থাকিলে বুঢ়াৰ পৰা চেঙেৰাৰ পৰা ছোৱালীৰ পৰা একদম আৰু হাবি জাবি চব চাই দিয়ে আৰু গাইজ। আজি ভাবিছোঁ ভিডিঅ'টো ডাইৰেক্ট এনেকুৱাই যাই থাকিম গাইজ, পুৰা কাটি নকৰোঁ আৰু আজি একদম চালিয়াকৈ আজি এনেকুৱাই যাম। কি হয় চাব আপোনালোকে, কি হয় চাব আপোনালোকে, মানে মই কি চাম তাকে। এনেকুৱা মানে এনেতো ভিডিঅ'টো ডাইৰেক্ট কাটি বনোৱা যায় ন, এইটো আৰু ডাইৰেক্ট একদম আজি ডাইৰেক্টে একদম ষ্টাৰ্ট কৰিছোঁ, ডাইৰেক্ট একদম অফেই নকৰোঁ আৰু যি হয় হ'ব এনেকুৱাই দিম আজি। বাকী এতিয়া যাওঁ। আৰু গাইজ মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ধামাকাদাৰ ভিডিঅ' মই লৈ আহিম গাইজ, তোমালোকক মই চালিয়াকৈ মই লৈ আহিম। ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু গাইজ। RPM শুনিব পাৰিব আৰু মোৰ ভিডিঅ'ত গাইজ এতিয়া আপোনালোকে। আৰু এইটো হ'ল মোৰ ছেকেণ্ড টাইম মট' ব্লগ বনাই আছোঁ আজি।
যোৱা ভিডিঅ'টো এটা ফাৰ্ষ্ট বনাইছিলে, কেনেকুৱা বা পালে আপোনালোকে এইটোত কমেণ্ট কৰিব সেইটো ভিডিঅ'ত। এতিয়া আমি গাইজ গৈ আছোঁ এইফালে দুধনৈ কলেজ পাম গাইজ। এইফালে আমি ওপৰতলা দি গৈ আছোঁ আজি, ওপৰতলা হৈ আহিছোঁ আৰু ওপৰতলা হৈ গৈ আপোনালোকৰ এৰি দুধনৈ কলেজ ওলাব পাৰে আৰু। বাকী আজি কেমেৰাৰ কোৱালিটি বা কেনেকুৱা আহিছে সেইটো ময়ো নাজানো গাইজ। আজি অলপ বেয়া আহিব যেন পাইছোঁ মই, ইমান এটা ভাল নাহিব। ছোৱালী চাওক গাইজ, ছোৱালী কিউটি ছোৱালী, কিউটি কিউটি। কিউটি কিউটি ছোৱালী। এইখন হ'ল দুধনৈ কলেজ গাইজ। RPM এটা শুনাই দিব পাৰিলোঁ হয় আপোনালোকক, কিন্তু এতিয়া শুনাব পৰা অৱস্থাত নাই গাইজ। এতিয়া হ'ল এইটো হ'ল আমাৰ দুধনৈ কলেজ গাইজ। আপোনালোকক দেখুৱাই পাইছে চালি আগে আহিছিলোঁ ইয়াতে। আপোনালোকৰ এটা ভিডিঅ' আপলোড কৰা আছে দুধনৈ কলেজৰ ফ্ৰেছাৰ্ছৰ, যোনে যোনে চোৱা নাই চাই ল'বা ভিডিঅ'টো। সুবাসনা দত্ত আহিছিলে গাইজ, সুবাসনা দত্ত। সিদিনাখনো বহুত এনজয় হৈছে গাইজ। যিদিনাখন দুধনৈ কলেজৰ ফ্ৰেছাৰ্ছ আছিল তাৰ বহুত এনজয় হৈছে গাইজ, একদম ক'ব নালাগে আৰু। আমি এতিয়া ডেইলি বজাৰ দি সোমাই দিলোঁ গাইজ। চিটিটো আৰু যাব নোৱাৰে, ক'ৰবা আমাৰ পুলিচ মামাহঁতে ধৰি দিলে আৰু কি কৰিবি, উপায়তো নহ'ব। তেতিয়া চালান ধালান ভৰিব লাগিব, যিহেতু একজোচ লগৰ আছে। ডেইলি বজাৰ দি আমি সোমাই দিলোঁ গাইজ, এদিকে ওলাই যাম আৰু। এইখন হ'ল আমাৰ দুধনৈ ডেইলি বজাৰ গাইজ। ডেইলি বজাৰ নামটো এটা আগতে মই ভাবিছিলোঁ, ডেইলি বজাৰ কিহৰ নাম ডেইলি বজাৰ, মানে ইয়াৰ পিছতে বুজি পালোঁ আৰু অ' দিল্লী বজাৰ হয় কাৰণে ডেইলি বজাৰ আৰু গাইজ। তেতিয়াহে গম পালোঁ আৰু ময়ো। কিয়া কাৰ দিয়া ৰে। কলেজৰ ছোৱালী গাইজ। অ'কে গাইজ, এতিয়া আমি অসীমদাৰ দোকানত চাহ তাহ খাই ল'লোঁ, তাতে দেৰি হ'বৰ কাৰণে। বাকী এতিয়া আমি চাহ তাহ খাই লোৱা হৈ গ'ল। বাকী এতিয়া আপোনালোকে আহিব ইয়ালৈ, আৰু ইয়াতে চিনেমা হলটো ওচৰতে আছে গাইজ, দেখাই পাইছে আপোনালোকে। কেতিয়াবা যদি চিনেমা তিনেমা আহে চাবলৈ আপোনালোকে ইয়াতে সোমিব আৰু ধুনীয়াকৈ চাহ তাহ খাবলৈ পাৰিব একদম চালিয়াকৈ। দেন এতিয়া তাতে গৈ আপোনালোকক লগ পাইছোঁ গাইজ। এইটো কামটো হ'ব বোলে বাইকখনৰ। বাকী দেখুৱাম আপোনালোকক, সন্ধিয়া হ'লেও এটা হ'লেও RPM দি শুনাম আৰু আপোনালোকক আজি চালা। চাই থাকক গাইজ আজি ভিডিঅ'টো একদম শেষলৈকে। হেল্ল' গাইজ, এতিয়া আৰু সন্ধিয়া হৈ গ'ল। এতিয়া আপোনালোকতো কৈছিলোঁ মই RPMটো দি দিম বুলি। এবাৰ RPMৰ চাউণ্ডটো একবাৰ শুনক গাইজ। চাউণ্ডটো আপোনালোকে শুনাই পালে, পূৰা আল্টিমেট চাউণ্ড দি আছে গাইজ। আণ্ডাৰ হ'ল এতিয়া দেখাব নোৱাৰোঁ আৰু। আজি ভিডিঅ'টো এইখিনিয়ে আছিলে, আৰু যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব গাইজ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব গাইজ। এনেকৈ ধামাকাদাৰ ভিডিঅ' আহি থাকিব গাইজ একদম। আজিলৈ বাই বাই, লাভ ইউ অল গাইজ। লগ পাম নেক্সট টাইমৰ লগত।